Hello dear students, আজি মই তোমালোকৰ বাবে লৈ আহিছো আন এটা ভিডিও। হেতু তোমালোকৰ দ্বিতীয় চেপ্টাৰ জ্ঞানৰ সমস্যা সম্পৰ্কীয় মতবাদ। এই মতবাদত মই অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদ সম্পৰ্কে আলোচনা কৰিম। তোমালোকৰ পাঠটিত যদিও জ্ঞানৰ সমস্যা সম্পৰ্কীয় 4টা মতবাদ উল্লেখ কৰা হৈছে, তাৰ ভিতৰত মই প্ৰধানকৈ আজি দুটাহে আলোচনা কৰিম। আমি সকলোৱে জানো যে দৰ্শনৰ যি 3টা প্ৰধান বিভাগ আছে, তাৰ প্ৰধান এটা বিভাগ হৈছে জ্ঞানবিদ্যা, আৰু এই জ্ঞানবিদ্যাতে জ্ঞান সম্পৰ্কীয় বিভিন্ন আলোচনা কৰা হয়। জ্ঞানৰ উৎপত্তি সন্দৰ্ভত বিভিন্ন দাৰ্শনিকে বিভিন্ন মন্তব্য আগবঢ়াইছে, আৰু সেই দাৰ্শনিকসকলৰ মতবাদৰ ওপৰতে ভিত্তি কৰি এই মতবাদসমূহৰ সৃষ্টি হৈছে, আৰু তাৰ ভিতৰত বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ অতি উল্লেখযোগ্য মতবাদ। গতিকে ছাত্ৰ ছাত্ৰীসকল, বলাচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব। জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় প্ৰধান তত্ত্ববোৰৰ ভিতৰত আমি এই 4টা তত্ত্ব পাওঁ: অভিজ্ঞতাবাদ, বুদ্ধিবাদ, সবিচাৰবাদ আৰু সংশয়বাদ। আজিৰ এই ভিডিঅ'টোত মই অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদৰ বিষয়ে ক'ম, বাকীখিনি পিছৰ ভিডিঅ'লৈ যাম। এয়া অভিজ্ঞতাবাদ। অভিজ্ঞতাবাদ হৈছে জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় এটা উল্লেখযোগ্য মতবাদ। অভিজ্ঞতাবাদ মতে ইন্দ্ৰিয় অভিজ্ঞতাই হৈছে জ্ঞানৰ বা জ্ঞান লাভৰ একমাত্ৰ উপায়। এই ইন্দ্ৰিয় অভিজ্ঞতাৰ জৰিয়তে আমি বিশ্বব্ৰহ্মাণ্ডৰ বিশেষ বিশেষ বস্তু সম্পৰ্কে জ্ঞান লাভ কৰোঁ। অভিজ্ঞতাবাদী দাৰ্শনিকসকলৰ ভিতৰত পাশ্চাত্য দৰ্শনত আমি লক, বাৰ্কলি, হিউম, বেকন, মিল আদি দাৰ্শনিকৰ নাম পাম। এতিয়া অভিজ্ঞতাবাদ সম্পৰ্কত এই দাৰ্শনিকসকলে কি কি উল্লেখযোগ্য মতামত দাঙি ধৰিছিল, সেইখিনিকে ক'বলৈ গৈ আছোঁ। জন লকৰ মতে মানুহৰ মনটো জন্মৰ সময়ত এখন উকা কাগজৰ দৰে হৈ আহে, আৰু সেই উকা কাগজখনত যেতিয়া আমি এটা এটাকৈ আখৰ লিখি যাওঁ, তেতিয়া এই কাগজখন ভৰ্তি হৈ যায়। ঠিক সেইদৰে মানুহৰ মনটোতো অভিজ্ঞতাৰ জৰিয়তে বিভিন্ন কথা লিখা গৈ থাকে, আৰু সেই অভিজ্ঞতাৰ পৰাই সকলো জ্ঞানৰ সৃষ্টি হয়, বা সেই সকলো জ্ঞান আমি অভিজ্ঞতাৰ পৰাই অৰ্জন কৰোঁ। অভিজ্ঞতা হৈছে জ্ঞানৰ সম্পূৰ্ণ উৎস। গতিকে জ্ঞানত বুদ্ধিৰ কোনো অৰিহণা নাই। মানুহৰ মনটোৱে নিষ্ক্ৰিয়ভাৱে বাহ্যিক জগতৰ পৰা সংবেদনসমূহ গ্ৰহণ কৰে, আৰু সেইবোৰে মানুহৰ মনত যি সাঁচ বহুৱায়, তাৰ পৰাই সকলো ধাৰণা গঠিত হয়। তেওঁলোকৰ মতে, অৰ্থাৎ অভিজ্ঞতাবাদী দাৰ্শনিকসকলৰ মতে, আমাৰ মনলৈ অভিজ্ঞতা 2টা পথেৰে আহে। এটা হৈছে সংবেদন আৰু আনটো হৈছে অন্তৰ্দৰ্শন। সংবেদনৰ জৰিয়তে আমি বাহিৰৰ জগতৰ বিষয়ে, আৰু অন্তৰ্দৰ্শনৰ জৰিয়তে মানসিক অৱস্থা সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰোঁ। ইয়াৰ পিছত লকে আকৌ 2 প্ৰকাৰৰ ধাৰণা সম্পৰ্কত মত দাঙি ধৰিছে, আৰু সেই 2 প্ৰকাৰৰ ধাৰণা হৈছে সৰল আৰু জটিল ধাৰণা। বিভিন্ন সৰল ধাৰণাৰ সমন্বয়ত জটিল ধাৰণাৰ সৃষ্টি হয়, আৰু লকৰ মতে জ্ঞান হৈছে 2টা বা ততোধিক ধাৰণাৰ মাজৰ মিল আৰু অমিল প্ৰত্যক্ষ কৰা। গতিকে আমাৰ জ্ঞান ধাৰণাতে সীমাবদ্ধ হয়। লকৰ জ্ঞান সম্পৰ্কীয় মতবাদক প্ৰতিবিম্ববাদ নামেৰেও জনা যায়। ইয়াৰ পিছত আহিছোঁ আমি বাৰ্কলিৰ মতামত সম্পৰ্কত। বাৰ্কলিৰ মতে
এছে ইষ্ট পাৰ্চিপি অৰ্থাৎ সকলো বস্তুৰে অস্তিত্ব আমাৰ প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে। এই জগতখন আমাৰ প্ৰত্যক্ষৰ বাহিৰে আন একো নহয়। বস্তুৰ অস্তিত্বতেও বস্তুৰ প্ৰত্যক্ষৰ লগত অভিন্ন বুলি কৈছে। অৰ্থাৎ বস্তুৰ অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ। প্ৰত্যক্ষ কৰিব নোৱাৰা কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ কৰিব পৰা নাযায়। সেইকাৰণে বাৰ্কলিয়ে যদিও জড়দ্ৰব্যৰ অস্তিত্ব স্বীকাৰ কৰা নাই, তথাপি লকৰ নিচিনাকৈ তেওঁ ঈশ্বৰ আৰু আত্মাৰ অস্তিত্ব কিন্তু স্বীকাৰ কৰিছে। ইয়াৰ পিছত আহিছোঁ হিউমৰ মত সম্পৰ্কত। হিউম হৈছে এজন চৰম অভিজ্ঞতাবাদী দাৰ্শনিক। তেওঁৰ মতে আমাৰ সকলো প্ৰকাৰৰ জ্ঞানৰ উৎস হৈছে অভিজ্ঞতা। লক আৰু বাৰ্কলিৰ অভিজ্ঞতাক হিউমে চৰম পৰিণতিৰ দিশলৈ লৈ গৈছিল। লকৰ মতৰ লগত সুৰ মিলাই হিউমেও কৈছে যে অভিজ্ঞতাৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। হিউম আৰু হিউমৰ সমৰ্থকসকলৰ মতে অভিজ্ঞতাবাদৰ স্বাভাৱিক আৰু অনিবাৰ্য পৰিণতি হৈছে সংশয়বাদ বা সন্দেহবাদ, যাক আমি স্কেপটিচিজম বুলিও কওঁ। যদি জ্ঞান সম্পূৰ্ণভাৱে ইন্দ্ৰিয় সংবেদনৰ পৰাই গঠিত হয়, তেতিয়াহ'লে ইন্দ্ৰিয়াতীত কোনো জ্ঞান সম্ভৱ নহয়। হিউমৰ মতে অভিজ্ঞতাই ঢুকি নোপোৱা সত্তাৰ জ্ঞানৰ সকলো প্ৰচেষ্টা সেয়েহে নিষ্ফল। ইয়াৰ উপৰিও হিউমে জ্ঞানক দুটা ভাগত ভাগ কৰিছিল। এটা হৈছিল জাগতিক বিষয় সম্পৰ্কীয় জ্ঞান আৰু আনটো হৈছে ধাৰণা সম্বন্ধ সম্পৰ্কীয় জ্ঞান। জাগতিক বিষয় সম্পৰ্কীয় জ্ঞান অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল, যিটো জ্ঞানে আমাৰ জ্ঞান বৃদ্ধি কৰে, কিন্তু এই জ্ঞানে অৱশ্যম্ভাৱী সত্যতা দাবী কৰিব নোৱাৰে। অৰ্থাৎ এই জ্ঞান সম্ভাৱনামূলকহে। কিন্তু ধাৰণা সম্বন্ধীয় সম্পৰ্কীয় জ্ঞান হৈছে অভিজ্ঞতা নিৰপেক্ষ আৰু পূৰ্বত সিদ্ধ জ্ঞান, আৰু এই জাতীয় জ্ঞান গণিত আৰু যুক্তিশাস্ত্ৰত পোৱা যায়। গতিকে হিউমৰ মতে যথাৰ্থ জ্ঞান সম্ভৱ নহয় আৰু তেওঁ জগতৰ বিষয় সংক্ৰান্ত জ্ঞানৰ নিশ্চয়তা নাই বুলি উল্লেখ কৰিছে। আকৌ জে.এছ. মিলৰ মতে অভিজ্ঞতা হৈছে জ্ঞানৰ একমাত্ৰ উৎস। তেওঁ জ্ঞান লাভৰ বাবে আৰোহী পদ্ধতিক একমাত্ৰ পদ্ধতি বুলি ঘোষণা কৰিছে। তেওঁ কৈছে যে গাণিতিক জ্ঞানক সুনিশ্চিত জ্ঞান বুলি ভুল কৰা হয়। মিলৰ মতে বিশেষ বিশেষ বস্তু তথা ঘটনা পৰ্যবেক্ষণ কৰি আৰোহী পদ্ধতিৰ জৰিয়তে যিটো সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা হয়, সেই বচনটোই কেতিয়াও সত্যতা দাবী কৰিব নোৱাৰে। গতিকে তেওঁ কৈছে যে যিদৰে আমি অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সকলো কাউৰী কলা বুলি কওঁ, ঠিক সেইদৰে 2+2=4 এই বচন দুটাৰ মাজত কোনো গুণৰ পাৰ্থক্য নাই, কেৱল মাত্ৰাগত পাৰ্থক্যহে আছে। গতিকে মিলৰ মতে মানুহৰ মনলৈ অভিজ্ঞতাৰ বাহিৰে আন কোনো উৎসই দিয়ে জ্ঞান আহিব নোৱাৰে। অভিজ্ঞতাৰ এই বিভিন্ন ধৰণৰ ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি দেখা যায় যে যদিও অভিজ্ঞতাৰ পৰাই বা ইন্দ্ৰিয় সংবেদনৰ জৰিয়তে জ্ঞানৰ উৎপত্তি হোৱা বুলি কোৱা হয়, তথাপি এই মতবাদটোত বিভিন্ন দোষ ত্ৰুটি থকাও দেখা যায়। প্ৰথম সমালোচনাটো হৈছে যে লকে আগবঢ়োৱা মতবাদটো মনোবৈজ্ঞানিক দিশৰ পৰা গ্ৰহণযোগ্য নহয়। কাৰণ কিয় মনৰ সক্ৰিয়তা অবিহনে কোনো ধাৰণা গঠন হ'ব নোৱাৰে। ইয়াৰ উপৰিও বাৰ্কলিয়ে আগবঢ়োৱা মতবাদো লকৰ নিচিনাকৈ বিসংগতিপূৰ্ণ। আত্মা আৰু ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰি তেওঁ অভিজ্ঞতাবাদক অস্বীকাৰ কৰাহে দেখা গৈছে। হিউমৰ যুক্তি অনুসৰিও
জগতৰ বিষয় সম্পৰ্কীয় সকলো জ্ঞানেই সম্ভাৱনামূলক, কিন্তু ই গ্ৰহণযোগ্য নহয়, কাৰণ পদাৰ্থবিদ্যাৰ কিছুমান উক্তিৰ সত্যতা আমি কেতিয়াও সন্দেহ কৰিব নোৱাৰোঁ। এতিয়া আহিছোঁ বুদ্ধিবাদ সম্পৰ্কীয় ধাৰণাটোলৈ। বুদ্ধিবাদ হৈছে জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় আন এটা গুৰুত্বপূৰ্ণ মতবাদ। বুদ্ধিবাদী দাৰ্শনিকসকলৰ ভিতৰত প্লেটো, এৰিষ্টটল, ডেকাৰ্ট, লাইবনিজ আদি প্ৰধান, আৰু এওঁলোকৰ মতে বুদ্ধিয়ে হৈছে জ্ঞানৰ একমাত্ৰ উৎস। ডেকাৰ্টৰ মতে বুদ্ধি জ্ঞানৰ যথাৰ্থ উৎস আৰু ইন্দ্ৰিয়লব্ধ জ্ঞান যথাৰ্থ জ্ঞান নহয়। তেওঁৰ মতে গণিতিক পদ্ধতিৰ জৰিয়তেহে দৰ্শনে যথাৰ্থ জ্ঞান লাভ কৰিব পাৰিব, আৰু গাণিতিক জ্ঞানেই হৈছে উৎকৃষ্ট জ্ঞান। দৰ্শনে যদি গণিতৰ নিচিনা সুনিশ্চিত জ্ঞান লাভ কৰিব বিচাৰে, তেতিয়াহ'লে দৰ্শনৰ পদ্ধতি গাণিতিক পদ্ধতিৰ নিচিনা হ'ব লাগিব। ইয়াৰ উপৰিও তেওঁ কৈছে যে সহজাত নাইবা অন্তৰ্জাত ধাৰণাই হৈছে জ্ঞানৰ উৎস। অন্তৰ্জাত ধাৰণা নাইবা সহজাত ধাৰণা সেইবোৰ যিবোৰ ধাৰণা জন্মৰ সময়ত মানুহে লগত লৈ আহে বা ঈশ্বৰে মানুহৰ মনত দি দিয়ে, যেনে কাৰ্যকাৰণ ধাৰণা, অসীমতাৰ ধাৰণা, ঈশ্বৰৰ ধাৰণা আদি। ইয়াৰ উপৰিও তেওঁ আকৌ কৈছে যে মই সন্দেহ কৰিছোঁ, গতিকে মই আছোঁ। সন্দেহ কৰা মানে চিন্তা কৰা। এই সন্দেহাতীত বাক্যটো এনেদৰে ক'ব পৰা যায় যে মই চিন্তা কৰোঁ, গতিকে মই আছোঁ। মই এক অৰ্থত আত্মা, অৰ্থাৎ ডেকাৰ্টৰ মতে আত্মাৰ অস্তিত্ব সন্দেহাতীত, আৰু এই আত্মাৰ অস্তিত্ব প্ৰমাণ কৰে বুদ্ধিয়ে। অৰ্থাৎ তেওঁ ক'ব খোজে তেওঁৰ দৰ্শনৰ প্ৰথম স্বতঃসিদ্ধ আৰু অস্তিত্বসূচক জ্ঞান হৈছে মই আছোঁ, অৰ্থাৎ আত্মা আছে। আৰু এই জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিয়ে ডেকাৰ্টে কৈছে যে ঈশ্বৰ আছে, জড় আছে, জগত আছে, আৰু এইবোৰ নিশ্চিত জ্ঞানত উপনীত হ'ব পাৰি। আকৌ স্পিনোজাৰ মতে ডেকাৰ্টৰ নিচিনাকৈ তেওঁ কৈছে যে অভিজ্ঞতাই আমাক নিশ্চিত জ্ঞান দিব নোৱাৰে। স্পিনোজাৰ সম্পূৰ্ণ নামটো হৈছে বেনেডিক্ট ডি স্পিনোজা, আৰু তেওঁ কৈছে বুদ্ধিলব্ধ সহজাত ধাৰণাই জ্ঞানৰ প্ৰকৃত উৎস। তেওঁৰ মতে দ্ৰব্য হৈছে জ্ঞানৰ একমাত্ৰ স্বনিৰ্ভৰ সত্তা। বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু এই দ্ৰব্যৰ পৰ্যায় মাথোন। এই জগতৰ জড় নাইবা চেতন কোনো বস্তুৰে দ্ৰব্য ভিন্ন স্বকীয় সত্তা নাই, একমাত্ৰ দ্ৰব্যহে সত্য। এই বিশ্বজগতৰ সকলো বস্তু দ্ৰব্যৰ অৱভাস মাথোন। স্পিনোজাৰ মতে ইন্দ্ৰিয়লব্ধ জাগতিক বহুত্বৰ জ্ঞান হৈছে মিছা। জ্ঞান কেৱল বুদ্ধিলব্ধ জ্ঞানহে। প্ৰকৃত জ্ঞান যি সুনিশ্চিত আৰু সুস্পষ্ট, সেই জ্ঞানেহে আমাক প্ৰকৃত সত্যৰ সন্ধান দিব পাৰে। আকৌ লাইবনিজৰ মতে বুদ্ধি হৈছে জ্ঞানৰ একমাত্ৰ উৎস, আৰু লাইবনিজে মানুহৰ মনটো খিৰিকীবিহীন চিত পৰমাণু বা মনাদ বুলি কৈছে। মানুহৰ মনলৈ কোনো জ্ঞান বাহিৰৰ পৰা নাহে, আৰু এই মনত অন্তৰ্নিহিত হৈ থকা জ্ঞানক প্ৰতিটো মনাদে কেৱল নিজৰ চেষ্টাৰ জৰিয়তে বিকশিত কৰে। আৰু এই মনাদবোৰ হৈছে খিৰিকীবিহীন। যিদৰে এটা কোঠাত যদি খিৰিকীবোৰ বন্ধ কৰি দিয়া হয়, তেতিয়াহ'লে সেই কোঠাটোৰ বাহিৰৰ একোৱে তাত সোমাব নোৱাৰে। ঠিক সেইদৰে মানুহৰ মনটো উইণ্ডলেছ, অৰ্থাৎ খিৰিকীবিহীন, আৰু সেয়েহে বাহিৰৰ পৰা একো কথাই বা একো বস্তুৱে মানুহৰ মনত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে অন্তৰ্নিহিত হৈ থকা জ্ঞানকে প্ৰতিটো মনাদে কেৱল নিজৰ চেষ্টাৰ জৰিয়তে বিকাশ কৰে।
লাইবনিজে জ্ঞানৰ স্তৰ বিভাজন কৰিছিল। উচ্চ স্তৰৰ জ্ঞান বুদ্ধিৰ পৰাই উৎপত্তি হয়। গতিকে ইন্দ্ৰিয়গ্ৰাহ্য জ্ঞান আৰু বুদ্ধিগ্ৰাহ্য জ্ঞানৰ মাজত কেৱল স্পষ্টতা আৰু উৎকৃষ্টতাৰহে প্ৰভেদ দেখা যায়। এই সকলোখিনি আলোচনা কৰাৰ পিছত বুদ্ধিবাদৰ বৈশিষ্ট্য কেইটামান নিশ্চয় উল্লেখ কৰিব পাৰি যে বুদ্ধি অবিহনে কেতিয়াও সাৰ্বিক আৰু সুনিশ্চিত জ্ঞান লাভ কৰিব নোৱাৰি আৰু ইন্দ্ৰিয় অভিজ্ঞতাৰ জ্ঞান অনিশ্চিত, ভ্ৰান্ত আৰু পৰিৱৰ্তনশীল আৰু বুদ্ধিযুক্ত জ্ঞান স্পষ্টতা আৰু সুনিৰ্দিষ্টতা থাকে য'ত বা যিটো সত্য জ্ঞানৰ মাপকাঠি আৰু যিটো বুদ্ধিৰ ওচৰত স্পষ্ট আৰু সুনিৰ্দিষ্ট সিয়েই সত্য। বুদ্ধিবাদী দাৰ্শনিকসকলৰ মতে সহজাত ধাৰণাবোৰৰ পৰাই আমাৰ যাৱতীয় জ্ঞানৰ উদ্ভৱ হয়। এতিয়া আহিছোঁ সমালোচনালৈ। অভিজ্ঞতাৰ দৰে বুদ্ধিবাদৰো কিছুমান দোষ ত্ৰুটি আছে, অৰ্থাৎ বুদ্ধিবাদেও সমালোচনাৰ হাত সাৰিব পৰা নাই। কিছুমান দাৰ্শনিকৰ মতে যে বুদ্ধিবাদী এটা নিৰ্বিচাৰবাদী মতবাদ য'ত অভিজ্ঞতাক বিনা বিচাৰে সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছে, কিন্তু প্ৰকৃততে ইন্দ্ৰিয় অভিজ্ঞতাক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি কেতিয়াও জ্ঞানৰ উৎপত্তি সম্ভৱ নহয়। জ্ঞানৰ উৎপত্তিৰ ক্ষেত্ৰত বুদ্ধিৰ অৱদান আছে সঁচা কথা, কিন্তু কেৱল বুদ্ধিৰে সমস্ত জ্ঞান লাভ কৰিব নোৱাৰি। ইয়াৰ উপৰিও ইন্দ্ৰিয় অভিজ্ঞতাক সম্পূৰ্ণৰূপে যদিও অস্বীকাৰ কৰা হৈছে, কিছুমান বস্তুৰ জ্ঞান কিন্তু অভিজ্ঞতাৰে লাভ কৰা যায়। যিদৰে ৰছীক সাপ বুলি ভুল কৰাৰ আগতে ৰছীৰ প্ৰতি বা ৰছীৰ ক্ষেত্ৰত শুদ্ধ জ্ঞানৰ প্ৰয়োজন হয়, তেতিয়াহে এই অভ্ৰান্ত আৰু অপৰিৱৰ্তনীয় ৰছীৰ জ্ঞান আমাৰ লব্ধ হ'ব। গতিকে সেই কথাখিনি বা সেই জ্ঞানখিনি অভিজ্ঞতাৰেহে লাভ কৰিব পাৰি। মনোবৈজ্ঞানিক দিশৰ পৰাও চালে দেখা যায় যে বুদ্ধি ইন্দ্ৰিয় সংবেদনৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ নহয়। ইয়াৰ উপৰিও যদি সকলো জ্ঞানেই জন্মৰ সময়ত আমাৰ মনত থাকে, তেতিয়াহ'লে জ্ঞান সীমিত হ'ব। কাৰণ কিয়? বুদ্ধিবাদ মানি ল'লে জ্ঞানত কোনো নতুনত্ব নাথাকিব। সকলো ধাৰণাই যদি জন্মৰ সময়ত আমি লৈ আহোঁ, তেতিয়া সকলোবোৰ জ্ঞানেই অভিজ্ঞতাপূৰ্ব হ'ব আৰু আমাৰ মনত যিকেইটা জ্ঞান বা ধাৰণা পূৰ্বৰে পৰাই থাকিব, সেইকেইটাৰহে সীমিত জ্ঞান থাকিব। আমি কোনো নতুন জ্ঞান লাভ কৰিব নোৱাৰিম। কিন্তু দৰ্শনৰ উদ্দেশ্য হৈছে সত্যক জনা। গতিকে বুদ্ধিবাদ স্বীকাৰ কৰিলে জ্ঞানত কোনো নতুনত্ব নাইবা অগ্ৰগতি নাথাকিব। একেবাৰে শেষত ক'বলৈ আহিছোঁ মই অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদৰ পাৰ্থক্য কিছুমান। আগতে অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদৰ যিখিনি কথা উল্লেখ কৰা হৈছে, তাৰ পৰাই এই পাৰ্থক্যখিনি নিশ্চয় উলিয়াব পাৰি যে অভিজ্ঞতাবাদ অনুসৰি অভিজ্ঞতাই জ্ঞানৰ উৎস, আনহাতে বুদ্ধিবাদ অনুসৰি বুদ্ধিয়েই জ্ঞানৰ উৎস, অৰ্থাৎ বুদ্ধিৰ পৰাই আমি জ্ঞান লাভ কৰোঁ। ইয়াৰ উপৰি অভিজ্ঞতাবাদ অনুসৰি প্ৰকৃত জ্ঞানত নতুনত্ব থাকিব লাগিব, কিন্তু বুদ্ধিবাদ অনুসৰি জ্ঞান হ'ব সাৰ্বিক, অনিবাৰ্য আৰু অপৰিৱৰ্তনীয়। অভিজ্ঞতাবাদে মনৰ নিষ্ক্ৰিয় ভূমিকাক সমৰ্থন কৰে, কিন্তু বুদ্ধিবাদে মনৰ সক্ৰিয় ভূমিকাক গ্ৰহণ কৰে। অভিজ্ঞতাবাদে অন্তৰ্জাত ধাৰণাক গ্ৰহণ নকৰে, কিন্তু বুদ্ধিবাদ অন্তৰ্জাত ধাৰণাত বিশ্বাসী। শেষত অভিজ্ঞতাবাদ মতে জ্ঞান অৰ্জনৰ যথাৰ্থ পদ্ধতি আগমনাত্মক, আনহাতে বুদ্ধিবাদ অনুসৰি জ্ঞান অৰ্জনৰ যথাৰ্থ পদ্ধতি নিগমনাত্মক। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে আগবঢ়ালোঁ। এইখিনিৰ পৰা তোমালোক নিশ্চয় উপকৃত হ'বা, নাইবা অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদ সম্পৰ্কত অলপ হ'লেও জ্ঞান লাভ কৰিবলৈ সক্ষম হ'বা। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।